नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नाजमाई मजिद बंधुसकल पलकते चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर আজি घोषणा करा हब अरुणाचल प्रदेश और सिक्किমৰ विधानसभा निर्वाचনৰ फलाफल। दुখন राज्यत আজি पुवारे পৰা आरम्भ হৈছে भोट गणना और এই পৰ্যন্ত দুখন राज्यत কোনটো দলে কিমান আসনত অগ্ৰগতি লাভ কৰি আছে বা দুখন राज्यत কোন দলৰ सरकार হব চাও আহক। আজি ঘোষণা करा हब सिक्किम और अरुणाचल प्रदेशर विधानसभा निर्वाचনৰ फलाफल। पुवारे পৰা आरम्भ হৈছে भोट गणना। अरुणाचलत साहसीय बीजेपीर मेजिक नम्बर 31 अतिक्रम। এই পৰ্যন্ত যি ভোট গণনা হৈছে এই ভোট গণনাত মেজিক নম্বৰ অতিক্ৰম কৰিছে বিজেপিয়ে। 60খন আসন বিশিষ্ট অৰুণাচলত বিজেপিৰ 35 গৰাকী প্ৰাৰ্থীৰ অগ্ৰগতি और लगते सिक्किमत साहसीय एसकेएমৰ मेजिक नम्बर अतिक्रम। 32খন আসন विशिष्ट सिक्किमत एसकेएমৰ 28 गराकী प्रार्थीर अग्रगति और শেহতীয়া तथ्य अनुसरी अरुणाचल प्रदेशत पेमा खांडू और सिक्किमत प्रेम सिंह तामाङ मुख्यमंत्री होवार दिशे आगबाढ़िছে। परवर्ती खबर सावधान राज्यबासी। राज्यत पुनर हब मुखलधार बरषुण। राज्यत प्रचंड धुमुहा बरषुणर आगजाननी बतर विज्ञान केन्द्र। प्रति घंटात 40 किलोमीटर पर्यंत बेगत आहिब धुमुहा। राज्यबासीक এই सतर्कबाणी शुनाइছে बतर विज्ञान केन्द्रই। राज्यत पुनर प्रचंड धुमुहा बरषुणर आगजाननी। प्रति घंटात 40 किलोमीटर बेगत आहिब धुमुहा। आंचलिक बतर विज्ञान केन्द्र गुवाहाटीये जारी करिले এই सतर्कबाणी। 3 जून पर्यंत राज्यर विभिन्न प्रांतत हब मुखलधार बरषुण। এই সময়ছোৱাত बिजुली ढेरेकनी और धुमुहार सतर्कबाणी जारी करिছে बतर विज्ञान केन्द्रই। এই सन्दर्भत राज्यर केइबाखनो जिलात जारी करा হৈছে ऑरेंज और येलो एलार्ट। प्रचंड गरমৰ মাজতে राज्यत আহিব धुमुहा बरषुण। परवर्ती खबर राज्यत पुनः लमहर्षक हत्याकांड। এইবাৰ ঢুকুৱাখনাৰ হাপতিয়া চেতিয়া গাঁৱত ডিঙি কাটি টুকুৰা টুকুৰ কৰি জ্বলাই দিলে এইগৰাকী ব্যক্তিক। বিজেপিৰ যুৱ মৰ্চাৰ হাৰখি মণ্ডলৰ প্ৰাক্তন সভাপতি আছিল এই যুৱকজন আৰু লগতে জলজীৱন মিছনৰ ঠিকাদাৰ আছিল সুনীল গগৈ নামৰ এইগৰাকী যুৱক। পিএইচিৰ খিলামৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক গ্ৰেপ্তাৰত সহযোগিতা কৰিছিল এইগৰাকী সুনীল গগৈয়ে আৰু উক্ত ঘটনাৰ সৈতে হত্যাকাণ্ডৰ যোগসূত্ৰ থকাৰ সন্দেহ ৰাইজৰ। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তালোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যবাসীৰ ওপৰত পুনৰ মাধমাৰ কেন্দ্ৰীয় চৰকাৰৰ। 3 জুনৰ পৰা ৰাজ্যৰ 6খন টল গেটত বৃদ্ধি পাব টল কৰ। মদনপুৰ, মিকিৰাতি, হাওগাঁও, নাজিৰাঘাট, বালাচেৰা, মানদেৰ দিছা और रोहा टोल गेटत बृद्धि पाब टोल कर। 5 टकाকৈ टोल कर बृद्धिर सिद्धांत भारतीय राष्ट्रीय घाइपथ प्राधिकৰণৰ। परवर्ती खबर 4 जूनत घोषणा करा हब 2024 लोकसभा निर्वाचনৰ फलाफल और तार पूर्वे 1 जूनत प्रकाश पाले लोकसभा निर्वाचनक লৈ एक्जिट पोल और एक्जिट पोल प्रकाशर पिछते प्रधानमंत्री मोदीয়ে এই सन्दर्भत কৰিছে ডাঙৰ মন্তব্য। एक्जिट पोलक লৈ प्रधानमंत्री मोदीয়ে কি ক'লে চাও আহক। एक्जिट पोलर फलाफल घोषणार पिछते प्रधानमंत्री मोदीर विशेष ट्वीट। प्रधानमंत्री मोदीर मंतव्य भारतर जनगणे पुनर एनडीए सरकारक निर्वाचित करिब। এই কথা মই आत्मविश्वासेৰে ক'ব পাৰো। सुविधावादी इंडियाई भोटाৰৰ मन जय কৰিব নোৱাৰিলে। বিৰোধী জোট আচলতে জাতিবাদী, সাম্প্ৰদায়িক আৰু দুৰ্নীতিগ্ৰস্ত। एक्जिट पोल प्रकाशर पिछते এই মন্তব্য কৰিছে দেশৰ प्रधानमंत्री मोदीয়ে। परवर्ती खबर राज्यर बान परिस्थितिर अधिक अवनति। बानपानीत मृतकर संख्या 15 जनলৈ বৃদ্ধি। বিপদসীমাৰ ওপৰেৰে বৈছে राज्यर 3খন নদীৰ পানী। ঘূৰ্ণীবতাহ ৰেমালৰ পাছৰ বৰষুণৰ ফলত অসমত সৃষ্টি হোৱা বান পৰিস্থিতি আজিও ক্ষান্ত হোৱা নাই। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 15 জনলৈ বৃদ্ধি পাইছে।
শনিবাৰেও ৰাজ্যত আৰু 3জন লোকৰ মৃত্যু হয়। গাঁৱৰ পাছত গাঁও বানে উঠুৱাই লৈ গৈছে অসমত। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। শনিবাৰে মানুহৰ উপৰিও 89টা জীৱ-জন্তু উদ্ধাৰ কৰা হয়। কিন্তু অসমৰ 3খন গুৰুত্বপূৰ্ণ নদীৰ পানী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। তাত পানীৰ ধাৰ নকমিলে বান পৰিস্থিতিৰ উন্নতি হোৱাৰ সম্ভাৱনা নাই। শুকুৰবাৰলৈকে বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা আছিল 3,50,000। শনিবাৰে 6 লাখৰ সীমা অতিক্ৰম কৰিলে। নগাঁও জিলাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। কেৱল তাতেই বানপীড়িত লোকৰ সংখ্যা 1.5-2 লাখৰো অধিক। SDRFৰ পৰিসংখ্যা অনুসৰি ৰাজ্যৰ কমেও 10খন জিলা এতিয়াও বানত ক্ষতিগ্ৰস্ত। বৰাক অসমৰ অন্যতম গুৰুত্বপূৰ্ণ নদী। যোৱা বৃহস্পতিবাৰৰ পৰা বিপদসীমাৰ ওপৰেৰে বৈ আছে এই নদীখন। ইয়াৰ উপৰিও ব্ৰহ্মপুত্ৰৰ উপনৈ কপিলী আৰু বৰাকৰ উপনৈ কুশিয়াৰৰ পানীও বিপদসীমাৰ ওপৰত। বহু বাট পথ, দলং আৰু ঘৰ-দুৱাৰ জাহ গৈছে পানীত। বিঘাৰ পাছত বিঘা খেতিৰ মাটিও বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। আৰু শনিবাৰে অসমত বানপানীৰ ফলত মৃত্যু হোৱা 3জন নতুন লোক হৈছে অসমৰ কাছাৰ জিলাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বাসিন্দা। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দুৰ্যোগ প্ৰশমন বাহিনীৰ সদস্যসকলে দিনে নিশাই উদ্ধাৰ অভিযান চলাই আছে। আৰু বানপানীৰ ফলত বহু ঠাইৰ লগত যোগাযোগ হেৰাই গৈছে। ৰেলৰ চলাচল যথেষ্ট প্ৰভাৱান্বিত হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰীক লৈ ডাঙৰ খবৰ। APSC পৰীক্ষাৰ কেলেংকাৰীত অভিযুক্ত আন এজন ৰাজপত্ৰিত বিষয়াক নিলম্বন কৰা হৈছে। এইবাৰ নিলম্বন কৰা হৈছে নিয়োগ বিষয়া মৃদুল হাজৰিকা। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনে গঢ়িলে অভিলেখ। বিশ্বৰ আটাইতকৈ ব্যয়বহুল নিৰ্বাচনৰ ৰেকৰ্ড। এই নিৰ্বাচনত আনুমানিক খৰচ প্ৰায় 1.35 লাখ কোটি টকা। চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজে দাবী কৰিছে যে ভাৰতৰ বৰ্তমানৰ লোকসভা নিৰ্বাচনৰ সকলো অভিলেখ ভংগ কৰি বিশ্বৰ আটাইতকৈ ব্যয়বহুল নিৰ্বাচনত পৰিণত হৈছে। সংস্থাটোৰ হিচাপ অনুসৰি চলিত নিৰ্বাচনত 1.35 লাখ কোটি টকা খৰচ হৈছিল। আৰু সেই অনুসৰি প্ৰতিটো ভোট সংগ্ৰহৰ বাবে 1,400 টকা খৰচ হৈছিল। বৰ্তমানৰ লোকসভা নিৰ্বাচনে খৰচৰ ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক অতিক্ৰম কৰিছে। 2020 চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ব্যয় হৈছিল 1.20 লাখ কোটি টকা। চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজৰ হিচাপ অনুসৰি 2019 চনৰ লোকসভা নিৰ্বাচনত 55 পৰা 60,000 কোটি টকা খৰচ হৈছিল। আৰু সংস্থাটোৰ মতে বিজেপিৰ পৰা কংগ্ৰেছ সমাজবাদী পাৰ্টিলৈকে ভোটাৰৰ হৃদয় জয় কৰিবলৈ কোনো দলেও খৰচৰ কথা চিন্তা নকৰে। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা। পুনৰ দুখন ৰেলৰ মাজত প্ৰচণ্ড মুখামুখি সংঘৰ্ষ। পুৱা প্ৰায় 4 বজাত সংঘটিত হৈছে এই ঘটনা। দেশত পুনৰ সংঘটিত হ'ল আন এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। দুখনকৈ ৰেলৰ মাজত প্ৰচণ্ড সংঘৰ্ষ। আৰু এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে 2জন লোক পাইলট। পুৱা প্ৰায় 4 বজাত মালবাহী ৰেলৰ মাজত মুখামুখি সংঘৰ্ষ। আৰু এই দুৰ্ঘটনাত ৰেল দুখনৰ বিস্তৰ ক্ষতিসাধন হৈছে। এখন যাত্ৰীবাহী ৰেলতে খুন্দা দুৰ্ঘটনাগ্ৰস্ত ৰেলখনৰ। সৌভাগ্যক্ৰমে ৰক্ষা পৰিল যাত্ৰীবাহী ৰেলখনৰ যাত্ৰীসকল। পাঞ্জাৱৰ ফতেহগড় চাহিবত এই ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰ, ঢকুৱাখানাত বিজেপি নেতাৰ হত্যাকাণ্ডক লৈ তৎপৰ অসম আৰক্ষীৰ DGP GP সিং। DGPৰ নিৰ্দেশত ইতিমধ্যে ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে CID আৰু ফৰেন্সিকৰ এটা দল। উল্লেখযোগ্য যে শনিবাৰে নিশা বিজেপি নেতা সুনীল গগৈক শিৰচ্ছেদ কৰি হত্যা কৰা হৈছিল। আৰু হত্যাৰ পিছত মৃতদেহটো জ্বলাই দিছিল দুৰ্বৃত্তই। সুনীল গগৈ বিজেপিৰ কিষাণ মৰ্চাৰ মণ্ডল সম্পাদক আছিল।